হাতে পুর হরিচরে প্রদেখিরা কই রাখি হরে মহাদেব পুরাণী মহাদেব জাতিস্কৃত কৈলাসৰে শুভ্ৰ শিখৰত ধ্যানতে বিলীন হোৱা আমি শংকৰৰ যদিও কৰ্তব্য সংহাৰ কাৰ্যৰ তথাপিও সময়ে সময়ে প্ৰভুৱে আজ্ঞা কৰে ভক্তৰ পৰীক্ষাৰ বাবে। ভক্তই কয় করুণাময় আশুতোষ বুলি, কিন্তু নিন্দুকজনে শ্মশানৰ ভস্ম ধূলা ধৰিত ভূত প্ৰেতৰ সংগী বুলি আমাক কৰে তিৰস্কাৰ। কিন্তু যিয়ে যেনেকৈ নাভাবক কিয় জগতত মাত্ৰ আমি দেখুৱাওঁ যত জীৱ তত শিৱ। ব্ৰহ্মৰূপে চৰাচৰ জগত কৰিছে সৃজন, বিষ্ণুৰূপে সমগ্ৰ জগতক কৰিছে পালন। কিন্তু ৰুদ্ৰময় মুহূৰ্ততে মহা প্ৰলয়ংকাৰী ৰুদ্ৰ ৰূপ ধৰি দুষ্ট হমক কৰিছো নিধন। কিন্তু সেই বিশ্ব ব্ৰহ্মাণ্ড একমাত্ৰ গৰাকীহে দেৱনাৰায়ণ। তেওঁৰ ইচ্ছা অনুসৰি এই জগতত কোনো কামেই সিদ্ধি নহয়। ধ্যান যোগে আমি পাৰিছো জানিব বৈকুণ্ঠপতিয়ে আমাক বৈকুণ্ঠলৈ কৰিছে নিমন্ত্ৰণ। যাওঁ যাওঁ বাবে নকৰি পলওঁ।